জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ চিপাঝাৰ এজন যুৱকৰ মহানগৰ চৰম সিদ্ধান্ত মহানগৰ বিউটি পাৰ্লাৰ উঠা চিপাঝাৰ এজন যুৱকৰ মৃতদেহ হেডজন নামৰ এখন পাৰ্লাৰৰ ভিতৰত চৰম সিদ্ধান্ত শশাংক নামৰ এজন যুৱকজন চিপাঝাৰ শশাংক বনিয়া বুলি জানিব পৰা গৈছে 1.5 লাখতকৈ অধিক দৰমহাৰ ধন শশাংক পাৰ্লাৰত দিব লগা আছিলে মালিকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাৰ কথাও ফোনযোগে পিতৃক জনাইছিল শশাংকই আৰু টকাৰ বাবে শশাংক বনিয়া নামৰ যুৱকজনক হত্যাৰ গুৰুত্ব অভিযোগ উঠিছে এতিয়া পিতৃয়ে শশাংকৰ পিতৃয়ে এতিয়া উঠাইছে এই অভিযোগ যে টকাৰ বাবে মালিকে হত্যা কৰিল নেকি শশাংকক পুনৰবাৰ জনাইছো চিপাঝাৰ এজন যুৱকৰ মহানগৰ চৰম সিদ্ধান্ত মহানগৰ বিউটি পাৰ্লাৰত উঠা হৈছে চিপাঝাৰ শশাংক বনিয়া নামৰ যুৱকজনৰ মৃতদেহ আজি 4-5 বছৰ হ'ল তাতে তাকে মালিকৰ লগতে বিশ্বাস চলি থাকে ইয়াৰ 5 লাখ মান টকা ইয়াৰ পায় তবা পইচাটো দিয়া নাই খালি ৰাতি 9:30 বজাত আমাক ফোন কৰিছে দুটা পইচা মই পাওঁ 5 টকা পইচা দিয়া নাই মই এতিয়া পাৰ্লাৰত আছো তেতিয়া 9:30 বাজিছে মই বোলো তই যা মালিকৰ লগত ৰখি পাৰ্লাৰকে ভাত পানী খাই ৰুমত যা তাৰপিছতে কৈছে দেউতা মই পইচাখিনি নাপাৱাকে যাম মোৰ গুৱাহাটী হৈ এই কোৱাৰ পিছত মালিকেতো আৰু ফাঁকি দি আছে বোলে সি কৈছে দেউতা মোৰ মালিকে ফাঁকি দি আছে তহঁতৰ লগত কিবা কথা পাতিছে নেকি মই বোলো আমাৰ লগত মালিকৰ নাম্বাৰ নাই মালিকেতো তোৰ লগত কথা পাতা বুলি কৈছে দেউতাৰ লগত কথা পাতিছো ভাইৰ লগত কথা পাতিছো বুলি ফাঁকি দিছে যেতিয়া আমাৰ পৰা ইয়াক ক'লো যে আমাৰ লগত কথা পাতালে ঠিক আছে তেতিয়াহ'লে মই মালিক আহিলে মই চব কৈ দিম মই কৈছো ঠিক আছে বাছা দোকানী তই তাৰ পৰা আহ এনে বুলি ধৰি 9:30 আমাৰ লগত কথা কৈয়ে গুচি গৈছে ৰুমত তাৰপিছত কৰাইছে 10:00 বজাত লাগি কৈছে লুকেছে বুলি কৈছে চেট কৰি আলে ধৰিছে মোৰ ল'ৰা মই মালিকে তাক হেৰি কৰিছে এই বিহাৰী মালিক আছিল মোক মাৰা সন্দেহ আপোনালোকক একেবাৰে ন্যায় বিচাৰিছো সকলো মই নামটো নাজানো মানুহটো দেখি আমাৰ ল'ৰাই ডাঙা ল'ৰাই জানে মোৰ 1.5 লাখ মান টকা পাই 1 লাখ টকা আমাৰ ইয়াৰ লগত এনেকে 4-5 জন থাকে ধাৰে লৈ কাম কৰা পইচা পায় আগে পিছত থুপাই পেলাই দিয়ে এইবাৰতো পইচাটো দিয়া নাই ইয়াক দিয়াত কালি হয়তো ইয়াক সাধিছিল কৈছে মই ঘৰত যাব লাগে মটনি এটা আহি আছে এই বুলি জানো ইয়াৰ মাজত কিবা সংঘাত হৈছে যদিও নাজানো আমাক ৰাতিপুৱা 10টা বজাত খবৰ দিছিল যে ল'ৰাটো এনেকুৱা নাই এই বুলি কওঁতে কি নাই বোলো বেলেগত পলাই গ'ল নেকি বুলি ভাবিছো পিছত কৈছে নাই চুইচাইড কৰিছে বুলি কৈছে আলে ধৰি আছে এই মালিকে তাক জালক এই কোট কল কৰি তাক মাৰিলে কি জাগা আছিলে খ্ৰীষ্টান বস্তি